ডিব্ৰুগড়ৰ এজন দক্ষ খেলুৱৈ প্ৰয়াত দিগন্ত কুমাৰ দত্তৰ তৃতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে জিলাখনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ প্ৰায় 21 গৰাকীক সম্বৰ্ধনা জনোৱা হয় জিলাখনৰ লায়ন্স ক্লাব ডিব্ৰুগড় উদ্যোগত হোটেল লিটিল প্লেছত। লায়ন্স ক্লাবৰ সক্ৰিয় সদস্য সুৰভি দত্ত ভাতৃ প্ৰয়াত দিগন্ত দত্ত সোঁৱৰণীত ডিব্ৰুগড়ৰ লায়ন্স ক্লাবক কিছু আৰ্থিক অনুদান আগবঢ়াইছিল। সেই অনুদানেৰে বিভিন্ন খেলুৱৈসকলক আৰ্থিকভাৱে সহায় কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা চলাই আহিছে ডিব্ৰুগড়ৰ লায়ন্স ক্লাবে। আনহাতে এই অনুষ্ঠানত ডিব্ৰুগড় লায়ন্স ক্লাবৰ সভাপতি ৰক্তিম গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, প্ৰয়াত দিগন্ত দত্তৰ ভাতৃ প্ৰশান্ত দত্তৰ লগতে লায়ন্স ক্লাবৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। আজি আমাৰ লায়ন্স ক্লাব অফ ডিব্ৰুগড়ৰ সৌজন্যত এখন বিশেষ অনুষ্ঠান হৈছিলে। এই অনুষ্ঠানটো হৈছিলে আমাৰ এজন লায়ন মেম্বাৰ সুৰভি দত্তৰ তেখেতৰ ককায়েকৰ স্মৃতিত এই ট্ৰফিখন দিয়া হৈছিলে। এই অনুষ্ঠানটো হৈছিলে আজি তেখেতৰ তৃতীয় মৃত্যুবাৰ্ষিকী 1 ছেপ্টেম্বৰত। তেওঁলোকে আমাক লায়ন্স ক্লাবত তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ লায়ন্স ক্লাবত কিছু আৰ্থিক অনুদান দিছিলে, যিটো অনুদান আমি বেংকত জমা ৰাখি তাৰে যিখিনি সুদ পাইছোঁ সেই সুদেৰে আমি বিভিন্ন ক্ৰীড়াপ্ৰেমীসকলক আমি তেওঁলোকক উৎসাহিত কৰিছোঁ। আজি তেনেকুৱা এটা অনুষ্ঠান হৈছিল আমাৰ ইয়াতে। আজি ডিব্ৰুগড় স্পৰ্টছৰ যিবিলাক আমাৰ বক্সিং আছিলে বক্সিং লেভেলৰ যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে তেওঁলোকক আমি আজি সমৰ্থন জনালোঁ। আজি বুক কৰা আমাৰ 21জনমান হৈছে নহয় জানো? 21জন হৈছিলে আৰু কেইজনমান আহিব নোৱাৰিলে আৰু তেওঁলোকে বহুত প্ৰেৰণা পাব আমাৰ এই অনুষ্ঠানৰ পৰা, ভাল পাইছে তেওঁলোকে। আৰু তাৰ বাহিৰেও আমাৰ এটা ট্ৰফি এটা আমি পিছৰ প্ৰতি বছৰে এটা বিশেষ এটা টেবুল টেনিছে হওক বা আন কিবা অন্য আউটডোৰ এক্টিভিটি হওক আমি প্ৰতি বছৰে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজি লায়ন্স ক্লাবৰ ডিব্ৰুগড় উদ্যোগত দিগন্ত দত্ত সোঁৱৰণী সভা এখন অনুষ্ঠিত হৈ যায়। ইয়াৰ আজি তেখেতৰ মৃত্যু তিথি, এই মৃত্যু তিথিৰ লগত সংগতি ৰাখি আমি এই সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই সভাতে আমাৰ ষ্টেট ৰাজ্যিক পৰ্যায়ৰ যিসকল বক্সিং প্লেয়াৰ্ছ আছে, খেলুৱৈ আছে, তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান এটা অনুষ্ঠিত কৰিলোঁ। তেখেতে আমি লায়ন্স ক্লাবৰ ডিব্ৰুগড়ৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ আগতে মই দিগন্ত দত্তৰ বিষয়ে দুআষাৰ ক'ব লাগিব, কাৰণ দিগন্ত দত্ত আমাৰ লায়ন মেম্বাৰ সুৰভি দত্তৰ তেখেতৰ ভাতৃ আছিল। তেখেতে আজি 3 বছৰ আগতে তেখেতৰ অকাল মৃত্যু হ'ল আৰু এই মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালে আমাৰ লায়ন্স ক্লাব অফ ডিব্ৰুগড়ক 5 লাখ টকা অনুদান হিচাপে আগবঢ়াইছিলে। আৰু এই 5 লাখ টকাৰ সুদ আমি পাই থাকোঁ প্ৰত্যেক কোৱাৰ্টাৰলি। আৰু সুদৰ পইচাৰে আমি যিসকল এনেকুৱা কৃতি খেলুৱৈ আছে তেওঁলোকক আমি উৎসাহ যোগাওঁ, তেওঁলোকক কিবা প্ৰকাৰে আৰ্থিক সাহাৰ্য আগবঢ়াওঁ। ইয়াৰ আগতে আমি T20 খেলত 10,000 টকা আৰ্থিক সাহাৰ্য আগবঢ়াইছিলোঁ। তাৰপিছত কানৈ ফেষ্টিভেলত আমি কুইজ ফেষ্টিভেলত 8,000 টকা আগবঢ়াইছিলোঁ। আৰু লগতে ৱেইট লিফটিঙৰ কাৰণে চণ্ডীগড়ত কোচিঙত এজন আৰ্থিকভাৱে দুৰ্বল খেলুৱৈ গৈছিল, তেওঁকো আমি 7,000 টকা অনুদান হিচাপে আগবঢ়াইছিলোঁ। আৰু আজি আমি এই যিসকল খেলুৱৈ আছিলে এওঁলোক অসম ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ, তেওঁলোককো আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু আহিবলগীয়া দিনবিলাকত আমি তেখেতৰ দিগন্ত দত্ত সোঁৱৰণীত আমি খেল বা এনেকুৱা পৰ্যায়ৰ কিছু পাৰ্মানেণ্ট প্ৰজেক্ট আমি অনুষ্ঠিত কৰি যাম। তেওঁলোকৰ পৰিয়ালৰ লগত ইতিমধ্যে আমাৰ চুক্তিবদ্ধ হৈছে। আৰু আহিবলগীয়া দিনবিলাকত লায়ন্স ক্লাব অফ ডিব্ৰুগড়ে খেলৰ প্ৰসাৰৰ কাৰণে আমি নিশ্চয় এই কাম কৰি যাম। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।